বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ। বিভিন্ন প্ৰান্তত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ বাগিচাই বাগিচাই প্ৰতিবাদ চাহ মজদুৰ সংঘৰ। 351 টকালৈ মজুৰি বৃদ্ধি কৰাৰ দাবী। আজি আমাৰ আন্দোলন দীৰ্ঘদিন ধৰি আমি দাবী জনাই আহিছোঁ চাহ শ্ৰমিকৰ মঞ্জুৰি 351 টকালৈ বৃদ্ধি কৰিব লাগে বুলি। কাৰণ অসমৰ বিজেপি চৰকাৰে তেওঁলোকে চৰকাৰত অহা গঠন কৰাৰ পিছত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। তেওঁলোকৰ ভিজন ডকুমেণ্টত তেওঁলোকে কৈছিলে যে আমি চৰকাৰত আহিলে 100 দিনৰ ভিতৰত এই চাহ শ্ৰমিকবিলাকৰ হাজিৰা 351 টকালৈ বৃদ্ধি কৰা হ'ব। চাহ শ্ৰমিকৰ যি 351 টকা হাজিৰা বৃদ্ধি কৰিব লাগিছিলে, আমাৰ যি ST দিব লাগিছিলে আৰু যি মাটি পটা দিব লাগিছিলে, আজিলৈকে আমি দেখি পোৱা নাই। চৰকাৰে ঠকি মেলি আমাৰ শ্ৰমিকৰ পৰা ভোট লৈ আছে। আমগুৰি ডুমডুমা নুমলীগড় ভেৰগাঁৱত প্ৰতিবাদ। এয়া চাহ মজদুৰ সংঘৰ আমগুৰি শাখাৰ প্ৰতিবাদ। একে প্ৰতিবাদ ডুমডুমা নুমলীগড়তো। শ্ৰমিকৰ বাকায়া ধন এইটোৰ আজিলৈকে 3 বছৰ উকলিল, কিন্তু আজিলৈকে দিব পৰা নাই। আজি যি চৰকাৰে কৈছিলে যে 351 টকা দিম বুলি, কিন্তু আজি পৰ্যন্ত দিব পৰা নাই। আৰু আমাৰ জনজাতি কৰিম বুলি কৈছিলে, সেইটো কৰা নাই। শ্ৰমিকৰ ভূমি পট্টা দিম বুলি কৈছিলে, সেইটো আজিলৈকে দিব পৰা নাই। গতিকে আজি আমি সমূহ শ্ৰমিকে এই কাৰ্যসূচীখন হাতত ল'বলৈ বাধ্য হৈছোঁ। প্ৰতিবাদত সৰব ওদালগুৰি জিলাৰ চাহ মজদুৰ সংঘৰ। জিলাখনৰ ভেৰগাঁৱত সাব্যস্ত কৰিলে প্ৰতিবাদ। কি কৰিলে 50 টকা দৰমহা বৃদ্ধি কৰি দিছোঁ বুলি কৈছে, কিন্তু কোনো কাগজ পত্ৰ এতিয়ালৈকে আহি পোৱা নাই। তো গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ, সঞ্জয় কিষাণক ধিক্কাৰ দিছোঁ। চাহ মজদুৰ সংঘৰ প্ৰতিবাদৰ মাজতে শ্ৰমিক নেতাৰ বিজেপিত যোগদান। আচ্ছা নেতা পৱন বেদিয়াৰ বিজেপিত যোগদান। সংগঠনটোৰ পৰা পদত্যাগ কৰি শেহতীয়াকৈ গেৰুৱা বসন পৰিধান কৰে পৱন বেদিয়াই। উল্লেখযোগ্য যে শাসকীয় বিজেপিয়ে ৰাজ্যৰ চাহ শ্ৰমিকক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সন্তুষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছিল। কিন্তু চৰকাৰৰ সকলো আঁচনিক পিঠি দি চাহ শ্ৰমিকে এতিয়া ব্যস্ত চৰকাৰৰ বিৰোধিতাত। ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ।